নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ এপিএসসি গ্ৰেড 4 আৰু ডিএইচএস নন টেকনিক্যালৰ কাৰণে আমি মডেল কুৱেশ্যন আলোচনা কৰি আছো বেসড অন প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনছ পৰীক্ষাটো আহিছে যদি তুমি গণিত এতিয়ালৈকে চোৱা নাই অন্তত পৰীক্ষাৰ আগত এই কুৱেশ্যন বিলাক চাই যাবা প্ৰথম প্ৰশ্নটো হাতত লৈছো কোনটো সংখ্যাৰ 18% মান 75 75 12% সমান হ'ব কোনটো সংখ্যা which number আমি নাজানো গটিকে এই সংখ্যাটো x বুলি ধৰিম এই x ৰ 18% যিমান হ'ব 75 ৰ 12% সিমান হয় সমান বুলি কৈছে কাৰণে মাজত আমি সমান চিন দিম লেফট সাইড ৰাইট সাইড both side percentage আছে কাৰণে আমি percentage কাটি দিব পাৰিম এটো মানে শর্ট আৰু কাৰণ কি হয় এই পার্সেন্টেজৰ জাগাত যদি তলত 100 লিখা তলত যদি 100 লিখা আৰু এই 100 টো যদি রাইট সাইডত লৈ অহা মাল্টিপ্লাই হ'ব তাৰে পিছত 100 কাটা যাব তো এনেকৈ লিখাত কই আমি কি কৰিম ডাইৰেক্টলি পার্সেন্টেজ টোকে কাটি দিম তেতিয়া আমাৰ ইজি হৈ যায় ঠিক আছে ওকে এতিয়া কাটাকাটি কৰা তাৰ পিছত x ৰ ভ্যালু নিৰ্ণয় কৰা आंसर পাই যাম কিহেৰে কাটো প্ৰথমতে 6 ৰে কাটো 6 3 18 আৰু 6 2 গুণ 12 3 ৰে 75 ক কাটিব পাৰিম 25 টাইমছ যাব 25 3 গুণ 75 তেতিয়া আমি x ৰ ভ্যালু কি পাম 25 পূৰণ 2 25 2 গুণ 50 অপচন এ ইজ দা কারেক্ট आंसर আশা কৰো বুজি পাইছা অন্তত এনে ধৰণৰ প্ৰশ্ন চাই যাবা নেক্সট প্ৰশ্নটো লৈছো সোৱা x ৰ 15% আৰু y ৰ 20% সমান হলে অকমান আগত যি কৰিলো কনসেপ্টটো একে হয় x y ৰ মান কিমান হ'ব x y মানে x by y এনে মূল কনসেপ্টটো একে অলপ আগত আমি যেনেকৈ লিখিছিলো x পূৰণ 15% আৰু আমি সমান চিন দিছিলো কাৰণ প্ৰশ্নটোত সমান বুলি কৈছিল এইবাৰো প্ৰশ্নটোত সমান বুলি কৈছে কাৰণে আমি মাজত সমান চিন দিম তাৰে পিছত y পূৰণ 20% লিখিম তাৰে পিছত both side percentage আছে কাৰণে কাটি দিম ঠিক আছে ওকে আমাৰ টাৰ্গেটটো হৈছে x by y উলিওৱা x by y মানে x y ঠিক আছে ওকে তো মই কি কৰিম এই x টো লেফট হ্যান্ড সাইডত যেনেকৈ আছে তেনেকৈ ৰাখিম এই y টো লৈ আহিম y টো লৈ অহাৰ লগে লগে x ৰ তলত বহিব ৰাইট সাইডত খুফালে অলৰেডি 20 আছে মই 20 লিখিম তাৰে পিছত এই 15 টো মই খুফালে লৈ যাম কাৰণে ই 20 ৰ তলত বহিব এতিয়া আৰু কি লক্ষিত আৰিত নিলে হল লিষ্ট ফৰ্মত নিলে হল পাছেৰে কাটাকাটি কৰিলে হল পাছেৰে যদি কাটাকাটি কৰো 20 টো যাব 4 বাৰ আৰু 15 টো যাব 3 বাৰ কিমান হল 4/3 কিমান হল 4/3 আকৌ এই 4/3 টোকে আমি লিখিব পাৰো 4:3 হিচাপে আমি লিখিব পাৰো অপচন এ টো কারেক্ট आंसर হৈ যাব 4:3 এতিয়াবা হুধুতে এনেকে উলুটা কৰিও খুদিব পাৰে ভালদৰে চাবা হা y:x বুলিও খুদিব পাৰে তেতিয়া आंसर will be 3:4 এটো মনত ৰাখিবা খুদিছে কেনেকৈ হেতু চাবা কিন্তু ওকে आंसर পালো অপচন এ টো হৈছে কারেক্ট आंसर 4:3 আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ ডিসকাউন্টৰ হয় সাকসেসিভ ডিসকাউন্ট ভেরি ইম্পৰ্টেন্ট হয় এডিআরই গ্ৰেড 4 টো আহিছিল গ্ৰেড 3 টো আহিছিল গটিকে সাকসেসিভ ডিসকাউন্ট খাবাই পুলিশতো আহিছিল খাবাই 20% আৰু 30% দুটা কি হয় ৰেহাই হয় ইয়াৰে ক্ৰমাগত ৰেহাইৰ এটা সমতুল্য ৰেহাই আমাক উলিয়া পৰিছে তো দুটা ৰেহাইৰ সমতুল্য ৰেহাই মানে ক্ৰমাগত ৰেহাইৰ যেটো সমতুল্য ৰেহাই হয় হেইটোৰ ফৰ্মুলা হৈছে x plus y minus x into y by 100 আৰু পার্সেন্টেজ টো দিলে হল লাষ্টৰ ফালে ঠিক আছে এইটো এনেকে নাভাবিবা যে একবাৰ 20% ৰেহাই দিছে তাৰে পিছত 30% ৰেহাই দিছে 20 30 লগ লাগি হৈ যাব 50 অপচন বি টো কারেক্ট হ'ব নিদিবা ডাইৰেক্ট নম্বৰ কাটা যাব ঠিক আছে কাৰণ ক্ৰমাগত ৰেহাইৰ পিছত কি হৈ যায় দামটো কমি যায় আৰু কমি যোৱা দামৰ ওপৰত হে কি হয় আকৌ ৰেহাই দিয়া হয়
মানে 50 নহয় 50তকৈ কম দিছে ৰেহাইটো ঠিক আছে ওকে ইয়াৰে কোনোবা এটা x ধৰি লবা কোনোবা এটা y ধৰি লবা লৈ কেনে ফৰ্মুলাত ভ্যালু গিটা পুট কৰি দিবা आंसर পাই যাবা প্ৰথমটো x বুলি ধৰো আৰু পিছৰটো y বুলি ধৰো তাৰ পিছত ইয়াতে ভ্যালুখিনি পুট কৰি দিম 20 plus 30 minus 20 into 30 by 100 okay তো ইয়াতে 0 0 0 0 কাটি দিলো 20 আৰু 30 লগ লাগি 50 হ'ব 2 3 গুণ 6 50 ৰ পৰা 6 মাইনাস কৰিলে আমি পাম 44 তাৰ মানে 44% হে কি দিছে ৰেহাই দিছে 20% আৰু 30% সাকসেসিভ ভাবে দিয়া ডিসকাউন্ট আৰু যদি এটা সিঙ্গল ডিসকাউন্ট দিলে হয় তেতিয়া হলে 44% দিয়াৰ সমান হল হয় ঠিক আছে সাকসেসিভ ভাবে 20% আৰু 30% দিয়া ডিসকাউন্ট আৰু 44% সিঙ্গল ডিসকাউন্ট দিয়াৰ কি হয় ইকুইভ্যালেন্ট হয় ওকে আশা কৰো বুজি পাইছা গতিকে মনত ৰাখিবা এতিয়া মাইন্ডত আহিব পাৰে তিনিটা থাকিলে আমি কেনেকৈ কৰিম তিনিটা থাকিলে কি কৰিবা দুটাৰ মাজত এনেকৈ কৰি লবা কৰি লোৱাৰ পিছত থাৰ্ডটোৰ সৈতে আকৌ এই ফৰ্মুলাটো পেলাই দিবা ঠিক আছে মানে দুবাৰ ইউজ কৰিবা ফৰ্মুলাটো নেক্সট ওয়া একেবাৰে ইজি হয় আৰু পৰীক্ষাত গ্ৰেড 4 পৰীক্ষাত বাৰে বাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন অহা দেখা যায় দিছে কি 500 টকাৰ পৰিৱৰ্তে কোনো এটা সামগ্ৰী 400 টকাত বিক্ৰী কৰিলে ৰেহাইৰ হাৰ হৈছে এতিয়া চোৱা ৰেহাইৰ হাৰ মানে কি পাৰ্চেন্টেজত শতকৰাত উলিয়াব লাগে চোৱা ডিসকাউন্টৰ পাৰ্চেন্টেজ উলিয়াব দিছে তো তাৰ কাৰণে মই যেটো কনসেপ্ট সেই কনসেপ্টটো প্ৰথমতে দি দিম চোৱা ওপৰত কি লিখিবা লবত কি লিখিবা যেটো ৰেহাই দিয়া হৈছে তাৰে এমাউন্টটো লিখিবা ডিসকাউন্ট এমাউন্ট মানে কিমানখিনি টকা ৰেহাই দিয়া হৈছে সেইটো ওপৰত লিখিবা আৰু মূল দামটো কিমান আছিল অৰিজিনাল প্ৰাইস কিমান আছিল বা অৰিজিনাল নাম্বাৰ কিমান আছিল সেইটো তলত লিখিবা তাৰে পিছত 100 ৰে পূৰণ কৰি দিবা তেতিয়া ডিসকাউন্টৰ পাৰ্চেন্টেজটো পাই যাবা ইয়াতে মুঠতে 500 টকা আছিল মানে অৰিজিনালটো 500 টকা আছিল কমাই কেনে 400 টকা কৰি দিলে কিমানখিনি কমাই দিলে এইটো হৈছে ডিসকাউন্ট এমাউন্ট কিমানখিনি কমাই দিলে 500 টকা বিয়োগ 400 টকা 100 টকা কমাই দিছে কমাই কিমান দিছে 100 টকা দিছে অৰিজিনাল প্ৰাইসটো কিমান আছিল মূল দামটো কিমান আছিল তলত লিখিবা 500 টকা আছিল অৰিজিনাল দাম 100 টকা কমাই কেনে 400 টকাত বিক্ৰী কৰিছে ওকে আশা কৰো বুজি পাইছা ইয়াতে 0 0 কাটি দিলো 0 0 কাটি দিলো 5 ৰে 100 যাব 20 বাৰ 20% হৈছে ইয়াৰে কাৰেক্ট আনসাৰ অপচন সি টু কাৰেক্ট আনসাৰ হৈ যাব অপচন সি ইজ দা কাৰেক্ট আনসাৰ টকাৰ পৰিৱৰ্তে নাম্বাৰ বুলিও দিব পাৰে কোৱেশ্চনটো ওকে নেক্সট very important হয় ইয়াতে তোমাৰ যেটো কনসেপ্ট জি ফৰ্মুলা খুব ধুনিয়াকৈ ৰিভিজন হৈ যাব দিছে কি কোনো এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হলে ইয়াৰ ক্ষেত্ৰফল হ'ব এতিয়া চোৱা এইটো এটা বৃত্ত হয় বা ডিপলি হৈছে বাৰু আকতে এইটো এটা বৃত্ত হয় এইটো সেন্টাৰ হয় আৰু ইয়াৰে ৰেডিয়াসটো কি হয় r হয় তো এই বৃত্তটোৰ কাৰণে এই সাৰ্কেলটোৰ কাৰণে যদি আমি সাৰ্কামফাৰেন্সৰ ফৰ্মুলাটো লিখিব লাগে সাৰ্কামফাৰেন্স ওকে শৰ্টকাট লিখিছে দে সাৰ্কামফাৰেন্স এতিয়া কি হয় 2 পাই r হয় 2 পাই r হৈছে সাৰ্কেলৰ সাৰ্কামফাৰেন্স পৰিধি অসমীয়াত ইয়াৰে এৰিয়া ইয়াৰে ক্ষেত্ৰফল কি হ'ব এৰিয়া কি হয় পাই r স্কয়াৰ আমাক এই কোৱেশ্চনটোত সাৰ্কামফাৰেন্স দি থৈ দিছে সাৰ্কামফাৰেন্স 22 সেন্টিমিটাৰ বুলি দি থৈ দিছে আৰু আমাক পাই r স্কয়াৰৰ মানটো উলিয়াব দিছে ঠিক আছে এতিয়া বৃত্তটোৰ সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি হয় 2 পাই r হয় যাৰ ভ্যালু হৈছে 22 সেন্টিমিটাৰ ওকে তো আমি 2 ৰে 22 কাটিব পাৰিম 11 বাৰ যাব পাইৰ ভ্যালু হৈছে 22/7 ইনটু r সমান 2 ৰে 22 কাটোতে 11 পাইছিল ঠিক আছে এতিয়া r সমান কিমান হ'ব 11 পূৰণ এই 22/7 যে আছে ইয়াক যদি মই খুফালে লৈ আহো ই উল্টা হৈ যাব 7 টো ওপৰত যাব 22 টো তলত যাব অৰ্থাৎ 7/22
11 ৰে 22ক কাটিব পাৰিম দুবাৰ যাব অৰ্থাৎ আমি মানটো কিমান পালো 7/2 ৰেডিয়াসৰ মান কিমান পালো 7/2 ওকে এতিয়া ৰেডিয়াস পালো নহয় আমি ক্ষেত্ৰফল বা এৰিয়া আমি উলিয়াব পাৰিম এইটো হৈছে এৰিয়াৰ ফৰ্মুলাটো পাই মানে 22/7 r স্কয়াৰক আমি r * r হিচাপে লিখিব পাৰো r ৰ ভ্যালু হৈছে 7/2 স্কয়াৰ আছে কাৰণে মই দুবাৰ লিখিম ঠিক আছে বুজি পাইছা 7 কাটা যাব 2 ৰে 22 কাটিম 11 বাৰ যাব তেতিয়া আমি কিমান পাম 7 পূৰণ 11 77/2 আৰু যদি আমি হৰণ কৰো তেতিয়া পাম 38.5 সেন্টিমিটাৰ স্কয়াৰ অপচন ডি টু কারেক্ট आंसर হৈ যাব ওকে 77ক আমি 2 ৰে ডিভাইড কৰিছো ডিভাইড কৰি চাবা ওকে নেক্সট কোৱেশ্চনটো চোৱা কিহৰ হয় বৰ্গৰ হয় স্কয়াৰৰ হয় খুব ধুনিয়া এটা প্ৰশ্ন হয় চোৱা খুব ধুনিয়াকৈ তোমাৰ ৰিভিজন হৈ যাব কৈছে কি যে এখন বৰ্গ আকৃতি বাগিচা এটা বাহুৰ জোখ 16 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 125 টকা হিচাপে মুঠ খৰচ কিমান হ'ব তাৰমানে কৈছে কি প্ৰশ্নটোত এটা বৰ্গ আকৃতিৰ কি আছে এটা গাৰ্ডেন আছে ইয়াৰে ওয়ান সাইড বা ইচ সাইড বুলি ক'ব পাৰা আৰু কাৰণ ওয়ান সাইড যদি 16 মিটাৰ হয় বাকি কিটাটো 16 মিটাৰ হ'ব কাৰণ স্কয়াৰ হলে বাহু বিলাকৰ যেটো জোখ হেতু ইকুৱেল হয় ওকে তা মানে ইফালেও 16 হ'ব ইফালেও 16 ইফালেও 16 ইফালেও 16 হ'ব কাৰণ বৰ্গ বুলি ক'লে চাৰিওটা বাহু সমান হৈ যায় ঠিক আছে ইয়াৰে চাৰিওফালে বেৰা দিবা লাগে ইয়াতে বেৰা দিবা লাগে মই এনেকে দিৰিছো বাৰু এনেকে বেৰা দিব লাগে ওকে বেৰা দিবা লাগে বেৰাৰ প্ৰতি মিটাৰ মানে 1 মিটাৰত বেৰাৰ 1 মিটাৰত কিমান খৰচা যায় 125 रुपीस খৰচা যায় আমি কি কৰিব লাগিব সোয়া বেৰা মাজত দিছে নেকি বেৰা সাইডে দিছে এনেকে সাইডে দিছে নাই তা মানে কি ইয়াৰে যেটো পেৰিমিটাৰ পৰিসীমা হেতু প্ৰথমতে উলিয়াব লাগিব তো বৰ্গৰ পৰিসীমা কি হয় বৰ্গৰ পৰিসীমা মানে বেলেগ একো নহয় ইয়াৰে যি চাৰিটা আছে চাৰিটা বেৰা এই চাৰিটা বেৰাখিনি বা বাহুখিনি যোগ কৰি দিব লাগে চাৰিটা সাইড প্লাস কৰি দিলে ইয়াৰে পেৰিমিটাৰটো পায় যদি ওয়ান সাইড a বুলি ধৰা চাৰিটা সাইড আছে গটিকে 4a হ'ব a plus a plus a plus a 4a হৈ যায় ঠিক আছে বুজি পাইছা তো এই পেৰিমিটাৰ কিমান হল 4 into a মানে 16 মানে ওয়ান সাইড 4 into 16 ওকে ইমানখিনি কি হয় মিটাৰ হয় এতিয়া সোয়া মানে ইমানখিনি দীঘল কি লাগিব বেৰ লাগিব ইমানখিনি দীঘল তার লাগিব আৰু তাৰৰ 1 মিটাৰত 125 টাকা তেতিয়া হলে 4 পূৰণ 16 মিটাৰ হলে কিমান টাকা হ'ব হেতু আমি উলিয়াব লাগে তো টোটাল কষ্ট কিমান হ'ব মাল্টিপ্লাই কৰিলে হৈ গল পেৰিমিটাৰৰ লগত মাল্টিপ্লাই কৰিলে হৈ গল 1 মিটাৰত 125 টাকা যায় গটিকে 4 পূৰণ 16 মিটাৰত কিমান টাকা যাব 25 4 500 16 5 80 8000 টকা যাব 8000 টকা যাব গুটেখিনি মাল্টিপ্লাই কৰিবা ওকে 125 ৰ লগত 4 যদি পূৰণ কৰো তেতিয়া মই 800 পাই যাম সৰি 500 পাই যাম ঠিক আছে 500 পাই যাম 500 পূৰণ 16 16 5 80 মানে 8000 টকা যাব কিমান টকা যাব 8000 টকা যাব পূৰণ কৰি চাবা অপচন সি টো হৈছে কারেক্ট आंसर একদম শর্ট হয়নে নহয় জাস্ট কনসেপ্ট খিনি লাগে নেক্সট কোৱেশ্চন তো সোয়া 18 সেন্টিমিটাৰ বাই 10 সেন্টিমিটাৰ জোখৰ আয়ত আকৃতিত থকা তাৰ এডালেৰে বৰ্গ তৈয়াৰ কৰিলে বৰ্গটোৰ বাহুৰ দিশ হ'ব এতিয়া সোয়া খুব ধুনিয়াকৈ ৰিভিজন হৈ যাব এটা কি আছে এনেদৰে আয়ত আকৃতি তাৰ আছে মানে এডাল তাৰ আমি এনেকে আয়তৰ নিচিনা বনাই থৈ দিছো এটা ৰেক্টাংগলৰ নিচিনা বনাই থৈ দিছো আৰু ইয়াৰে সাইজটো দিয়া আছে 18 সেন্টিমিটাৰ বাই 10 সেন্টিমিটাৰ টুটিৰ ফালে 10 হ'ব দিগলৰ ফালে 18 হৈ যাব ঠিক আছে ইফালেও 10 সেন্টিমিটাৰ হ'ব ইফালেও 18 সেন্টিমিটাৰ হৈ যাব এই তাৰৰ পৰা আমি কি কৰিব লাগে এই তাৰটো যদি আমি মানে সিধা কৰি দিও এনেকে দিগল হৈ যাব হয়নে তো এই দিগল তাৰৰ পৰা আমি কি কৰিব লাগে স্কয়াৰ বনাব লাগে ফাজ দিকেনে এনেদৰে স্কয়াৰ বনাব লাগে যদি স্কয়াৰ বনাও তেতিয়া হলে এই স্কয়াৰটোৰ ইচ সাইডৰ মান কিমান হৈ যাব আমি যদি a বুলি ধৰো
সাইড তেতিয়া হলে a এর ভ্যালু আমি উলিয়াব লাগিব ঠিক আছে তো ইয়াতে কনসেপ্টটো কি হয় ভালদৰে শুনিবা এই যে ৰেক্টাংগল সাইজৰ তাৰটো আছে এই তাৰৰ যেটো লেন্থ বুলি ক'লে এই ৰেক্টাংগলৰ পেৰিমিটাৰ এই ৰেক্টাংগলৰ পেৰিমিটাৰ আৰু এই যে স্কয়াৰ আছে স্কয়াৰৰ পেৰিমিটাৰ ইকুৱেল হ'ব স্কয়াৰৰ পেৰিমিটাৰ ইকুৱেল হৈ যাব ওকে ৰেক্টাংগলৰ লেন্থটো যদি l বুলি ধৰো আৰু প্ৰস্থটো যদি b বুলি ধৰো তেতিয়া হলে পেৰিমিটাৰ কি হয় টুৱাইস l + b হয় আৰু আমি যদি বৰ্গটোৰ এটা বাহু a বুলি ধৰো তেতিয়া হলে পেৰিমিটাৰ হ'ব 4a ওকে আৰু এই পেৰিমিটাৰ দি কি বুলি কৈছো মই সমান ওকে তো আমি লিখিব পাৰিম টুৱাইস l + b = 4a আৰু আমি উলিয়াব লাগে a এৰ ভ্যালু টুৱাইস l হৈছে 18 b হৈছে 10 = 4a ওকে 18 আৰু 10 কিমান হয় 28 কিমান 28 কৰ পৰা আহিলে 10 আৰু 18 আমি প্লাস কৰি দিছো হেগানে 20 আহিলে 4 ৰে 28 কাটা 7 বাৰ যাব এতিয়া কিমান পাম 2 7 14 এৰ ভ্যালু কিমান পালো 14 সেন্টিমিটাৰ অপশন এ ইজ দা কারেক্ট আনসার ইজি হয়নে নহয় জাস্ট কনসেপ্টটো লাগে নেক্সট কোৱেশ্চনটো চোৱা কি দিছে এটা সমান্তৰিকৰ উচ্চতা ইয়াৰ ভূমিৰ আধা তো ইয়াতে কি কৈছে যদি আমি সমান্তৰিকৰ উচ্চতা h বুলি যদি ধৰো ভূমিৰ আধা বুলি কৈছে ভূমিৰ আধা ওকে তো ভূমিটো যদি মই b বুলি ধৰো তো আমি লিখিব কি পাৰিম চোৱা b = টুৱাইস h বুলি আমি লিখিব পাৰিম তাৰমানে কি উল্টা যদি চাও ভূমিৰ আধা উচ্চতাটো ভূমিৰ আধা ইয়াৰ ভূমিৰ উচ্চতাটো কি ভূমিৰ কি আধা ওকে তো এনেকৈ আমি লিখিব পাৰো চাবা দেই ভালদৰে চাবা এনেকৈ লিখিব পাৰো আমি যে যেটো h হ'ব উচ্চতা ভূমিৰ আধা বেস বাই 2 ঠিক আছে ওকে এতিয়া ভূমি 16 সেন্টিমিটাৰ হলে বেস দিয়া আছে 16 সেন্টিমিটাৰ তেতিয়া হলে h কিমান হ'ব 16 ৰ আধা 8 হৈ যাব 16 ৰ আধা কিমান 8 হৈ যাব 8 বেসৰ আধা বেস 16 সেন্টিমিটাৰ আধা হলে 8 সেন্টিমিটাৰ হ'ব লাগে কি কালি এৰিয়া লাগে এতিয়া প্যাৰালেলোগ্ৰাম বা সমান্তৰিকৰ এৰিয়া কি হয় বেস ইনটু হাইট হয় অৰ্থাৎ কি হৈ যাব বেস হৈছে 16 হাইট হৈছে 8 মাল্টিপ্লাই কৰি দিয়া কিমান হৈ যাব 8 6 48 128 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব 128 সেন্টিমিটাৰ স্কয়াৰ ইজ দা কারেক্ট আনসার বুজি পাইছা ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চোৱা খুব ধুনীয়া এটা প্ৰশ্ন আৰু এনেকুৱা প্লাস মাইনাসৰ কোৱেশ্চন এটা নহয় এটা থাকে দশমিকত দিয়া থাকিবই বিটিআৰৰ গ্ৰেড 3 পেপাৰ চোৱা বা এডিআৰই পেপাৰ চোৱা দশমিকৰ এটা নহয় এটা কোৱেশ্চন আছে গতিকে দশমিকৰ যোগ বিয়োগ নেৰি বাই চাবা কৈছে কি দুটা সংখ্যাৰ পাৰ্থক্য 213.79 যদি দুটা সংখ্যাৰ ডাঙৰ সংখ্যাটো 749.53 তেন্তে সৰুটো কি হয় দুটা সংখ্যা আমি নাজানো আমি a আৰু b বুলি ধৰো a আৰু b বুলি ধৰো যত নেকি কি হয় a is greater than b হয় তো a আৰু b ৰ যদি পাৰ্থক্য লও তেতিয়া কিমান পাব লাগে 213.79 পাব লাগে ইয়াৰে ডাঙৰটো অৰ্থাৎ কি হয় 749.53 ডাঙৰটো a বুলি ধৰিছো ভ্যালু হৈছে 749.53 ওকে জাস্ট a এর ভ্যালুটো আমি পুট কৰি দিছো ইয়াতে মানে ডাঙৰটোৰ ভ্যালুটো পুট কৰি দিছো এতিয়া চোৱা 213.79 ইয়াক যদি মই লেফট সাইডত লৈ আহো কি হ'ব 749.53 minus 213.79 is equal to এই minus b যে আছে ইয়াক মই রাইট সাইডত লৈ অনাৰ লগে লগে প্লাস b হৈ যাব অৰ্থাৎ 749.53 ইয়াৰে পৰা 749.53 ইয়াৰে পৰা 213.79 মাইনাস কৰিলে আনসাৰটো পাই যাম ওকে তো ইয়াতে হ'ব 13 ৰ পৰা 9 গলে 4 ইয়াতে থাকিব 14 14 ৰ পৰা 7 গলে 7 ইয়াতে থাকিব 8 8 ৰ পৰা 3 গলে 5
4 পৰা 1 গলে 3 7 পৰা 2 গলে 5 535.74 অপশন এ ইজ দা কারেক্ট আনসার আকৌ এবাৰ চাইছো এক ধাৰে নিম 14 হ'ব 14 সৰি 13 হ'ব 13 পৰা 9 গলে 4 ইফালে থাকিব 14 পৰা 7 গলে 7 দশমিকৰ তলে তলে দশমিক দিম ইয়াতে থাকিব 8 8 পৰা 3 গলে 5 4 পৰা 1 গলে 3 7 পৰা 2 গলে 5 535.74 535.74 option A is the correct answer তো সাবাই কিন্তু next question very important square root উলিওৱা cube root উলিওৱা এটা নহয় এটা question থাকিবই ইয়াতে জাস্ট দশমিকটো দিয়া কাৰণে হয়তো কিছুমানৰ পাজল লাগিব টেনশন লব নালাগে ওকে টেনশন লব নালাগে ইয়াতে কি আছে ঘনমূলৰ ভিতৰত দশমিকটো তিনিটা অংকৰ আগত আছে যেতিয়া ঘনমূল লবা তেতিয়া দশমিকটো এটা অংকৰ আগত হ'ব টেনশন লব নালাগে ওকে তো 8 8ৰ ঘনমূল হৈছে 2 ওকে 8ৰ ঘনমূল কি 2 দশমিকটো তিনিটা অংকৰ আগত আছিল ঘনমূল লোৱাৰ পিছত দশমিকটো এটা অংকৰ আগত বহিব অৰ্থাৎ দশমিক 2 হ'ব 0.008 ইয়াৰে ঘনমূল কিউব ৰুট হৈছে 0.2 মাজত প্লাস আছে প্লাস দিম 27 ৰ ঘনমূল হৈছে 3 ইয়াতো তিনিটা অংকৰ আগত দশমিকটো আছে অৰ্থাৎ ঘনমূল লোৱাৰ পিছত এটা অংকৰ আগত দশমিকটো হৈ যাব 64 কাৰ 4 ওকে তো ইয়াৰ পৰা কি আহিব 0.4 0.2 0.3 0.4 প্লাস কৰা তেতিয়া কিমান হৈ যাব 2 3 5 5 4 9 0.9 is the correct answer option D হৈছে correct answer তো সাবাই কিন্তু আই যাবাই next question fraction very important ভগ্নাংশৰ তুলনা নাচাৱাকে নাযাবাই ভগ্নাংশ কোনটো সৰু কোনটো ডাঙৰ উলিয়াব দিয়ে পৰীক্ষাত গতিকে নাচাৱাকে নাযাবাই আমাক 3/5 7/9 4/5 আৰু 5/7 চাৰিটা ভগ্নাংশ দিছে এই চাৰিটা ভগ্নাংশৰ কোনটো ডাঙৰ আমি উলিয়াব লাগে তো কেনেকৈ উলিয়াম আমি ক্ৰস মাল্টিপ্লাই কৰিম এনেকে ক্ৰস মাল্টিপ্লাই কৰিবা কিন্তু দুটা 9 3 গুণ 27 5 7 গুণ 35 এতিয়া আমাক ডাঙৰটো লাগে নহয় আমি সৰুটো কাটি যাম 27 সৰু নে 35 সৰু 27 সৰু আমি 3/5 টো কাটি দিম তাৰে পিছত নেক্সট দুটা আমি কম্পেয়াৰ কৰিম 5 7 গুণ 35 আৰু 4 9 গুণ 36 কোনটো সৰু 35 টো সৰু 36 তকৈ সৰু হল 35 টো গটিকে এইটো কাটি দিম তাৰছত নেক্সট আমি আকৌ কম্পেয়াৰ কৰিম 7 4 28 5 5 25 সৰু কোনটো হল 28 সৰু নে 25 সৰু 25 সৰু কাটি দিয়া তো ডাঙৰটো কোনটো হল 4/5 is the largest among these fractions 4/5 option D টো হৈছে correct answer easy busy খাবা কিন্তু খাই যাবা কিন্তু ওকে next question কোনো এটা সংখ্যা 40 ৰ পৰা 60 লৈ বৃদ্ধি হলে বৃদ্ধিৰ হাৰ হৈছে মই কনসেপ্টটো শিকাই দিম বাকি তুমি কৰিবা ঠিক আছে চাবা কেনেকৈ কৰে পার্সেন্টেজত লাগে হনি নহয় যেটো ইনক্রিজ হৈছে ইনক্রিজৰ কি লাগে পার্সেন্টেজ লাগে তো কেনেকৈ কৰিবা কিমানখিনি বাঢ়িছে সেইটো ওপৰত লিখিবা ওকে কিমানখিনি বাঢ়িছে সেইটো ওপৰত লিখিবা কিমানখিনি বাঢ়িছে কিমানখিনি ইনক্রিজ হৈছে সেইটো ওপৰত লিখিবা আৰু অৰিজিনেলটো মানে প্ৰথমতে কি আছিল সেইটো তলত লিখিবা তাৰ পিছত 100 ৰে মাল্টিপ্লাই কৰিবা কাটাকাটি কৰিবা ফ্ৰেকশনত পার্সেন্টেজত পাই যাবা প্ৰথমতে কি আছিল সংখ্যাটো হেতু তলত লিখিবা তাৰপিছত কিমান বাঢ়িল ডাঙৰৰ ওপৰ সৰুটো বি কৰি দিবা কিমান বাঢ়িল হেতু পাই যাবা ওপৰত লিখিবা তাৰপিছত 100 ৰে পূৰণ কৰি দিবা কাটাকাটি কৰিবা এনসাৰ পাবা এইটো হোমৱৰ্ক হিচাপে এৰি দিলো কমেন্ট বক্সত এনসাৰটো জনাই দিবা ঠিক আছে এইটো কুৱেশ্যন একেবাৰে ইজি অসম পুলিচত অহা প্ৰশ্ন দিছো একেবাৰে ইজি হয় অসম পুলিচত আহিছিল এই আগৰ বাৰত এই জবাৰত নহয় তাৰে আগৰ বাৰত আহিছিল এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন এই একে কামকে কৰিবলৈ বিক লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন লাগিব ওকে এক লাগিছে কিমান দিন
এক লাগিছে 12 দিন আৰু বিক লাগিছে 24 দিন 12 আৰু 24 ৰ এলসিএম হৈছে 24 এৰ এফিচিয়েন্সি কিমান হ'ব 12 2 গুণ 24 2 হ'ব এৰ এফিচিয়েন্সি আৰু বিৰ এফিচিয়েন্সি কিমান হ'ব 24 পূৰণ 1 24 ওকে 24 পূৰণ 1 24 অৰ্থাৎ এইটো হৈছে বিৰ এফিচিয়েন্সি এফিচিয়েন্সি মানে কি যে এক দিনত কিমানটা কাম কৰিব পাৰে আৰু এলসিএম বুলি ক'লে কি হয় যে টোটাল ইউনিট অফ দা ওয়ার্ক হয় ওকে তো টোটাল ইউনিট অফ দা ওয়ার্ক যেটো এলসিএম কিটো ওপৰত লিখিম আৰু তলত আমি টোটাল এফিচিয়েন্সিটো লিখিম এইটো হৈছে কনসেপ্ট টোটাল এফিচিয়েন্সিটো তলত লিখিম এলসিএম বা টোটাল ইউনিট অফ দা ওয়ার্ক ইয়াতে কিমান 24 24 টো ওপৰত লিখিম আৰু টোটাল এফিচিয়েন্সি কাৰ এ আৰু বিৰ এৰ হৈছে 2 বিৰ হৈছে 1 2 এ 1 3 তলত 3 লিখিম তো কিমান বাৰ যাব 3 ৰে 24 ক 8 বাৰ যাব অৰ্থাৎ 8 ডে ইজ দা কারেক্ট আনসার কিমান ইজি আহে সোয়া এটো অসম পুলিচৰ আহিছিলে জবাৰ নহয় তাৰে আগৰ বাৰত ওকে অপচন এটো কারেক্ট আনসার নেক্সট কোৱেশ্চন তো সোয়া এটো ডিএইচএস ত আহিছিলে কোনবা এটা বছৰত ডিএইচএস ত অহা প্ৰশ্ন যদি এটা ত্ৰিভুজৰ দুটা সমান কোণৰ প্ৰতিটো তৃতীয় কোণতকৈ দুগুণ হয় তেন্তে আটাইতকৈ সৰু কোণটো নিৰ্ণয় কৰা ধুনিয়াকে বুজাই দিম টেনচনে নলবা ভালদৰে চাই যাবা আমি যিকোনো এটা ত্ৰিভুজ আঁকি লম আৰু নাম দিম এবিসি পৰীক্ষা ৰাখিব নালাগে আঁকি ললেও কোনো কথা নাই মই বুজাবৰ কাৰণে আঁকি লৈছো ইয়াৰে মই বি এংগল আৰু সি এংগলটো সমান বুলি ধৰিম মই ওকে মানে ইয়াতে কৈছে যেহেতু যে এটা ত্ৰিভুজৰ দুটা সমান কোণ কৈছে সেইকাৰণে মই বি এংগল আৰু সি এংগলটো ইকুৱেল বুলি মই ধৰিম ওকে ইকুৱেল বুলি ধৰিম আৰু এ এংগলৰ মানটো নাজানো কাৰণে মই এক্স বুলি ধৰিম এইটো এক্স বুলি ধৰিম ঠিক আছে ইয়াতে কৈছে যে যি দুটা কোণ সমান দুটা কোণটো তৃতীয় কোণতকৈ দুগুণ তৃতীয় কোণটো অৰ্থাৎ এ এংগলটো যদি মই এক্স বুলি ধৰো তেতিয়া এই যি দুটা এংগল সমান আছিল দুটাৰ ভ্যালুটো হৈ যাব টুৱাইস এক্স কিয় টুৱাইস এক্স কাৰণ ইয়াতে দুগুণ বুলি কৈছে কাৰণে টুৱাইস এক্স মানে এই এংগলটো টুৱাইস এক্স হ'ব এই এংগলটো টুৱাইস এক্স হ'ব তেতিয়া আমাৰ কোৱেশ্চনৰ লগত মিলিছে নে মিলা নাই এবাৰ চাই যোৱা দুটা সমান কোণৰ প্ৰতিটো মানে এইটো আৰু এইটো তৃতীয় কোণতকৈ দুগুণ বা তৃতীয় কোণৰ দুগুণ তৃতীয় কোণটো x বুলি ধৰিছো এতিয়া দুগুণ হৈ আছে নে নাই চোৱা টুৱাইস এক্স দুগুণ হৈ আছে বুজিলা ক্লিয়াৰ হৈছে কনসেপ্ট এতিয়া যে ত্ৰিভুজৰ যি ধৰ্ম ত্ৰিভুজৰ ধৰ্ম মানে কি যে ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী এটো হৈছে ত্ৰিভুজৰ ক্যাৰেক্টাৰ সদায় হ'ব হেতু ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল ইয়াতে এটা হৈছে x এটা হৈছে টুৱাইস x আৰু এটা হৈছে টুৱাইস x তিনিওটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী তো টুৱাইস x 4x x ৰ লগত হ'ব 5x ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া মোক কোৱা x সৰু নে টুৱাইস x সৰু x সৰু হয়নে নহয় তাৰমানে আমি x ৰ ভ্যালুকে উলিয়াব লাগে তো ইয়াতে x ৰ ভ্যালু কিমান পাম 180 ডিভাইডেড বাই এই 5টো ইফালে আহি যাব হৰণ হৈ যাব তো কিমান বাৰ যাব 5 3 15 15 3 ইফালে যাব 30 হ'ব 6 বাৰ যাব অৰ্থাৎ 36 ডিগ্ৰী হৈছে ইয়াৰে কারেক্ট আনসার অপশন ডি ইজ দা কারেক্ট আনসার আমি কি কৰিছো 180 ডিগ্ৰী 5 ৰে হৰণ কৰিছো 5 3 15 8 পৰা 5 গলে থাকিব 3 শূন্যটো নমাই দিলো এইবাৰ কিমান বাৰ যাব 6 বাৰ যাব ওকে বুজি পাইছা গুটেইখিনি বস্তু খুটি নাতি দেখুৱাই দিছো যাতে আকৌ কোনো ধৰণৰ ভেজাল থাকি না যায় নেক্সট কোৱেশ্চন আৰু খুব ধুনিয়া প্ৰশ্ন এইটো প্ৰশ্ন যদি বুজি পোৱা দেন আৰু পৰীক্ষাত একদম ইজি পাবা চোৱা কি দিছে দুটা সংখ্যাৰ যোগফল -5 দুটা সংখ্যাৰ যোগফল কি দিছে -5 আমি তো সংখ্যা দুটা নাজানো আমি a আৰু b বুলি ধৰিম a আৰু b বুলি ধৰিম আৰু এই দুটা যেতিয়া মই প্লাস কৰিম তেতিয়া প্ৰশ্নমতে কি পায় -5 পাব লাগে প্ৰশ্নমতে যদি ইয়াৰ এটা 5/6 হয় তেন্তে অন্য সংখ্যাটো কি হ'ব ইয়াৰে যিকোনো এটা মই 5/6 বুলি ধৰি লম মই b টোকে 5/6 বুলি ধৰি লৈছো ঠিক আছে এইটো হৈছে b তেতিয়া আমি a উলিয়াব লাগে b ৰ জাগাত মই কি লিখিম 5/6 লিখিম ইজ ইকুৱেল টু -5 এতিয়া চোৱা এই যেটো 5/6 হয় ইয়াক যদি মই ৰাইট সাইডত লৈ যাও
তেতিয়া কি হ'ব প্লাসটো মাইনাস হৈ যাব -5/6 হৈ যাব এতিয়া সো এটা কিছুমানে ভাবিব পাৰে এইটো দেখোন লৈ গলে 6/5 হে হ'ব লাগিছিল 6/5 কেতিয়া হয় যেতিয়া পূৰণ হৈ থাকে তেতিয়া হে ই উল্টা হৈ যায় ইয়াতে পূৰণ হৈ থকা নাই ইয়াতে যোগ হৈ আছে সেই কাৰণে এই প্লাসটো মাইনাস হৈ যাব ঠিক আছে ওকে তো এইখিনি যদি কৰো সোৱা কি হ'ব তলত 6 আছে 6 লিখিম তাছত 6 5 কিমান হ'ব 30 6 5 গুণ 30 হৈ যাব -30 -5 -35 বুজি পাইছানে এইখিনি ক্লিয়াৰ হৈছে নে নাই সোৱা তো ইয়াতে মই যদি সেপাৰেট কে লিখি দিও চাবা মাইনাস আছে মাইনাস লিখিম 6 5 গুণ 30 মাইনাস আছে মাইনাস লিখিম আৰু 5 টো আহি যাব এতিয়া -30 -5 কিমান হয় -35 হয় -35 এতিয়া মই মাইনাসটো বাৰু ইয়াতে এনেকে লিখিছো তাৰে পিছত যদি মই 35 টো যদি 6 ৰে ডিভাইড কৰো কিমান বাৰ যাব 5 বাৰ যাব 6 5 30 আৰু ভাগশেষ থাকিলে 5 তো কিমান হ'ব 5 সমস্ত 6 ভাগৰ 5 হৈ যাব 5 সমস্ত 6 ভাগৰ 5 মাইনাসটো মাইনাস হিচাপে লিখিম আৰু 35 ক 6 ৰে হৰণ কৰিলে 5 সমস্ত 6 ভাগৰ 5 হিচাপে আমি পাই যাও অৰ্থাৎ অপচন এ টো হৈছে কাৰেক্ট আনসাৰ বা এইটো বস্তু সোৱা এইটো বস্তু শৰ্টকে যদি কৰিব ইচ্ছা কৰা এইখিনি নকৰা কয় হৰণ নকৰা কয় কেনেকে কৰিবা মাইনাসটো নাই বুলি ভাবিবা এনেকে ভাবিবা সোৱা 5 + 5/6 তা মানে ইয়াকে আমি উছৰে একদম কাখে কাখে লিখি কেনে এনেকে লিখিব পাৰো 5 and 5/6 হিচাপে লিখিব পাৰো ওকে এইটো হৈছে প্লাসৰ কাৰণে এটা ইয়াতে যেহেতু মাইনাস আছে গটিকে মাইনাসটো প্ৰথমতে লিখি লবা মাইনাসটো বা এনেকে ভাবা মাইনাসটো মই কমন ললো মাইনাসটো কমন হলে কি হ'ব 5 + 5/6 হৈ যাব এটা 5 + 5/6 মানে কি ইয়াতে মই ইফালে লিখি দিছো 5 + 5/6 মানে হৈছে 5 and 5/6 তো মাইনাসটো থাকিব 5 and 5/6 বাস এনেকেও লিখিব পাৰা ফেজাল নাই অপচন এ ইজ দা কাৰেক্ট আনসাৰ এইটোৱে আছিল আজিৰ সেশনৰ অন্তিম প্ৰশ্ন আশা কৰিছো তোমালোকে বুজি পাইছা কাৰো একো ডাউট নাই আৰু অন্তত পৰীক্ষাৰ আগত এনেকুৱা প্ৰশ্নবিলাক চাই যাবা এবাৰ হলিও চাই যাবা আৰু যেটো হোমৱৰ্ক দিছিলো হোমৱৰ্কটো কমেন্ট বক্সত জনাই দিবা ঠিক আছে তো ইমানতে সামৰণি মাৰিছো ধন্যবাদ